আপোন কৰি লয় আৰু বাকীবিলাকে এটা কামি নাই খাই নাই পৃথিৱীত কোনো গাধ কোনো চোকা নাই মই টিচাৰসকলকো এইটো মোৰ ফালৰ পৰা ভাইটি হিচাপে দাদা হিচাপে অনুৰোধ জনাম আমি ৰং প্লেটফৰ্ম দি আছোঁ আমি আশা কৰোঁ প্ৰত্যেকটো ল'ৰা ছোৱালীয়ে 6+7+ পাওক সম্ভৱ নহয় চবৰে চিন্তা বেলেগ বেলেগ কথাটো বুজি পাইছানে চোকা মানে কি আমাৰ ইয়াত পঢ়াটোত চোকা নহয় ইয়াত বহি থকা বহুত ল'ৰা ছোৱালী টেলেণ্টেড কিন্তু তোমালোকে ৰং জাগাত আছা ৰং জাগাত মানে তোমালোকৰ মনে বিচৰা কামখিনি তোমালোকে কৰাই নাই তোমালোকে গাধ এতিয়া যদি বিৰাট কোহলি পলিটিকেল সায়েন্সত 8 পইণ্ট নোপোৱা কাৰণে কোনোবা গাধা বুলি কয় বিৰাট কোহলি গাধা নে কোৱাটো গাধা কাৰণ তাৰ পঢ়াটো তাৰ মেইন এম নহয় যদিও তোমালোকে এইটো অৱশ্যে ডিচিশ্যন মেট্ৰিকত বা হাই ছেকেণ্ডেৰীত ল'ব লাগিছিল এতিয়াও সময় আছে বুঢ়া হৈ যোৱা নাই তোমালোকে যদি যিসকলে চেষ্টা কৰিছা অভ্যাস কৰিছা পাৰা নাই তোমালোক গাধ নহয় তোমালোকে এটা ঘৰত যাই ভাবে যে মই কি কামত বেষ্ট কথাটো বুজি পাইছানে এটা যদি সিংহ তুমি যদি কোৱা তই সিংহ ইমান লেভেল উৰি দেখা উৰিব যোনে গাধ কোৱাটো গাধ নে সিংহটো গাধ কোৱাটো গাধ নে সিংহটো গাধ চবৰে নিজৰ কেপাচিটি থাকে কিছুমান ছোৱালী থাকে মই দেখোঁ খুব ভাল কাপোৰ চিলাই ক'ৰবাত ঘৰৰ মা দেউতাকৰ হওক মাকৰ হওক যাৰ লগে লগে নিজে ধুনীয়াকৈ চিলাই দিয়ে আমি কি কওঁ কাম নাই গাধ খালি কাপোৰ চিলাই জীৱন পাৰ কৰোঁ হয়নে কিছুমান ছোৱালী থাকে পঢ়াত 90 কাপোৰ চিলাব দিয়া বেজিটো বদলে আঙুলিত ফুটাব আমি আমাৰ সমাজৰ প্ৰব্লেমটো হ'ল আমি এটা চোকা বুলি দুইটা চোকা সেই ছোৱালীজনীক আমি মোল্ড কৰিব লাগিব যে তুমি কাপোৰ চিলাই কিমান নিপুণ তুমি এটা নেটতে চোৱাচোন আকৌ কৈছোঁ তোমালোকৰ বয়স পাৰ হৈ যোৱা নাই আজিও বয়স আছে ঘৰত চাবা যায় যে মই কাপোৰ চিলিয়া ফেশ্বন ডিজাইনিঙৰ কিবা কোৰ্চ কৰিব পাৰিম নেকি আফটাৰ গ্ৰেজুৱেশ্যন ডিপ্ল'মা কিবা এটা কৰি মই আগুৱাই যাব পাৰিম নেকি বিশ্বাস কৰা চোকাজনীয়ে যদি প্ৰফেচাৰ হয়তো 1.5 লাখ টকা দৰমহা পাব এজন ভাল ফেশ্বন ডিজাইনাৰে ছাকচেছফুল হৈ জীৱনত এটা কাপোৰত 5 লাখ টকা ইনকাম কৰিব পাৰিব মই সেইকাৰণে কৈছোঁ আমি গাধ কোনো নহয় কাপোৰ চিলোৱা এটা আৰ্ট হয় সৰু সৰু ল'ৰা ছোৱালী কিছুমান দেখোঁ পঢ়াৰ টেবুলত 2 কিলোমিটাৰ দূৰত গান বজি থাকে মাকে স্কুলত পইচা দি খৰচ হৈছোঁ কি কৰি আছে নহয় ভুল সেই ছোৱালীজনী 2 কিলোমিটাৰ দূৰত গান শুনাৰ পিছত নাচিছে মানে কি চি হেড গট ইনহাৰেণ্ট মিউজিক ইন হাৰ ব্লাড সেই ছোৱালীজনীক আমি এনকাৰেজ নকৰোঁ আমাৰ সমাজৰ এইটো প্ৰব্লেম যে তই পঢ় আৰে পঢ়াত মনে নাই তাই ডান্সত দিয়া গানত দিয়া গোটেই পৃথিৱী জয় কৰিব আৰু পঢ়ি যিসকলে কৰিছে তাতকে 4 গুণ কৰি দেখাব আমি সেই ছোৱালীজনীক একদম ষ্ট্ৰিক্ট কৰি দিম ভৰি যদি লৰে পিছন খাবি কোনোবা গাধ আছে নেকি পৃথিৱীত ল'ৰা থাকে কিছুমান না পঢ়াত ভাল না একোতে ভাল নাই গোটেই জীৱন গোটেই বছৰ কলেজত স্কুলত গালি খায় কোনো গুৰুত্ব নিদিয়ে একদিন খুব মৰম কৰে স্কুলত বিশেষকৈ সৰস্বতী পূজাৰ দিনা বাবা আহা মোকে মাতিছিলে বাইদেউ অঁ তুমি আহা বাইদেউ মোক কোনোদিন নামাতে ভালকৈ এই বেঞ্চখিনি ডাঙা না খিচাৰি দিব লগা হৈছে সেই ল'ৰাজন গাধ নেকি নহয় হি ইজ ফিজিকেলি চোকা সেই ল'ৰাজনৰ যিটো ফিজিকেল ষ্ট্ৰেংথ আছে 100ৰ ভিতৰত 99 পোৱা ল'ৰাজনৰ সেই ফিজিকেল ষ্ট্ৰেংথ নাই আমি ভুল কৰি দিওঁ কি 99 পোৱাজন চোকা আৰু এই ডেন্স ডাঙাজন ডাঙাৰে তাক কোৱা ভাই তুমি ফিজিকেল ভালকৈ ফিটনেছ যোৱা কোনে জানে কালি তুমি আৰ্মি অফিচাৰ হৈ 10জনে তোমাক চেলিউট কৰিব সেইটো আমি নকওঁ আমি সিহঁতক গুৰুত্ব দিওঁ মই আকৌ কৈছোঁ এইটো তোমালোকৰ বয়সতকৈ অলপ ওপৰ হ'ল তথাপিও এতিয়াও সময় আছে পঢ়াটো কণ্টিনিউ কৰি থাকা কলেজত নিজৰ কিবা কিছুমান ছোৱালী ভাল বনায় ল'ৰাইও ভাল বনায় এটা মেগীকে সাধাৰণতে চাবাচোন কিছুমানে বিলাহী চিলাই দি কিবা এক্সট্ৰা কৰি দিয়ে সেই ছোৱালীজনীটো পঢ়াত মন নাই মাকে আমাৰ গালি পাৰে খালি পাকঘৰত বহি থাকে নহয় সেই ছোৱালীজনীক কোৱা যে এটা ভাল ৰেষ্টুৰেণ্ট কম খৰচত তুমি চলাই এদিন ভাল ৰেষ্টুৰেণ্ট এণ্টাৰপ্ৰেনাৰ হ'ব পাৰা য'ত তুমি মাহে 5 লাখ 4 লাখ টকা ইনকাম কৰিবা সেই ছোৱালীজনীক আমি জীৱনত এনকাৰেজ নকৰোঁ আজি ঘৰত যাই ভাবিবা যে মই পঢ়াত চেষ্টা কৰি আছোঁ মই নম্বৰ পোৱা নাই চব ইয়াতে আনএমপ্লয়েবল কালি তোমালোকে BA পাছ কৰি যাবা কেইজনে চাকৰি পাবা নোপোৱা খুব বেছি 5% চাকৰি পাবা অপ্ৰিয় সত্য ছাৰেও জানে সেই কথাটো টিচাৰেও জানে খুব বেছি 1% কলেজত গৈ প্ৰফেচাৰ পাবা 2% মানে টিচাৰৰ চাকৰি পাবা 2% মানে ইফাল